My dear students, welcome to your dear teacher channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কথা পাতিম দশম শ্ৰেণীৰ এটা অতি গুৰুত্বপূৰ্ণ কবিতা। হেইটো নাম হৈছে আমান্দা। খুব বহুত ধুনীয়া এটা কবিতা। সকলোৱে বুক আৰু পেন লৈ বহা, খুব মনোযোগ দি 10-15 মিনিট সময় দিয়া আৰু কবিতাটো গোটেই বছৰৰ কাৰণে ভালকে বুজি লোৱা। ঠিক আছে? বলা আমি কবিতাটো আৰম্ভ কৰো। কবিতাটো আৰম্ভ কৰাৰ আগতে কবিৰ পৰিচয় আৰু কবিতাটোত কি কোৱা হৈছে তাৰ বিষয়ে চমুকৈ। আমান্দা কবিতাটোৰ কবি হৈছে ৰবিন ক্লেইন। ৰবিন ক্লেইন তেখেত হৈছে এজন অষ্ট্ৰেলিয়ান কবি। তেখেত যেহেতু অষ্ট্ৰেলিয়ান, সেই অষ্ট্ৰেলিয়াৰ যেটো কালচাৰ সংস্কৃতি, সেই কালচাৰৰ ওপৰত ভিত্তি কৰি তেখেতে এই কবিতাটো লিখিছে। আমান্দা নামৰ ছোৱালীজনীক তাইৰ মাকে তাইক শাসন কৰা দেখা গৈছে, পৰিলক্ষিত হৈছে এই কবিতাটোত। আৰু তাত যেটো শাসন কৰাৰ ধৰণ কালচাৰ, সেই মতেই কবিতাটোত উল্লেখ কৰিছে কবি। অষ্ট্ৰেলিয়াৰ যেটো কালচাৰ আমাৰ ভাৰতৰ কালচাৰৰ লগত নিমিলে, বুজি পাইছা নাই? তো আমান্দা নামৰ ছোৱালীজনীক যেনেকে তাইৰ মাকে শাসন কৰিছে, এইটো নকৰিবা সেইটো নকৰিবা, অলপ মৰম কৰি বুজাইছে। কিন্তু আমাৰ ইয়াত কেনেকুৱা হয় জানা নাই? যদি এবাৰ মানা কৰিছে, দুবাৰ মানা কৰিছে, নেক্সট টাইম কিন্তু তোমাক মানা নকৰে, ডাইৰেক্ট ঝাড়ু ল'ব, নহলে চেন্ডেল উঠাই ল'ব, লৈ দুচাত মান তোমাক মাৰি দিব, হয় নে নহয়? কিন্তু তাত তেনেকুৱা কালচাৰটো বেলেগ, সেইকাৰণে তাৰ কালচাৰ লগত আমাৰ কালচাৰ নিমিলে। তো বলা কি কৈছে কবিতাটোত কবিয়ে, আমি লাইন বাই লাইন পঢ়িলে ভালকে বুজি পাম। চোৱা, প্ৰথম লাইনটোত কৈছে ডোন্ট বাইট ইউৰ নেইলছ আমান্দা। এই কথাখিনি হৈছে মাকৰ, তাইৰ মাকে তাইক শাসন কৰি আছে। কি কৈ আছে? তো কৈ আছে ডোন্ট বাইট ইউৰ নেইলছ আমান্দা, নখ কামুৰিব নালাগে আমান্দা। ডোন্ট হান্স ইউৰ শোল্ডাৰ্ছ আমান্দা, কান্ধ দুটা কুজৰাই নাৰাখিবা আমান্দা। হান্স মানে কুজৰাই ৰখা, তাৰমানে আমি কুজ খাই বহি থাকো নহয়, তলমূৰ কৰি, তেনেকে বহি থকা কৈ আছে। ষ্টপ দেট স্লচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমান্দা, কৈ আছে তেনেকৈ তলমূৰ কৰি বহি থকা বন্ধ কৰা আমান্দা, আৰু চিধা হৈ পোন হৈ বহা আমান্দা। এনেকে মাকে তাইক কৈ আছে, কাৰণ তাইতো 7-8 বছৰীয়া এজনী ছোৱালী, সৰু ছোৱালী, তাইক মাকে এনেকে শাসন কৰি আছে। ঠিক আছে? তোমালোকে ওয়ার্ড বিলাক, ইম্পর্টেন্ট ওয়ার্ড বিলাক সাইডত লিখা আছে, চাই লবা। দেৰ এই কথাখিনি যেটো আছে হেৰিৰ ভিতৰত, প্যাৰাগ্ৰাফ ব্ৰেকেটৰ ভিতৰত যি কথাখিনি আছে, এইখিনি কিন্তু আমান্দাৰ নিজৰ মনৰ কল্পনা, বুজি পাইছা নাই? ভালকে চাবা। There is a languid emerald sea where the sole inhabitant is me, য'ত একমাত্ৰ বাসিন্দা মই, এ মাৰমেইড এগৰাকী জলপৰী, ড্ৰিফটিং ব্লিছফুলি আনন্দৰে উপঙি থকা বা হাতুৰি থকা, তেনেকুৱা এটা মনত ভাবি আছে। ঠিক আছে? 3 নম্বৰ ষ্টেঞ্জাত কি কোৱা হৈছে? Did you finish your homework Amanda? Did you tidy your room Amanda? I thought I told you to clean your shoes Amanda. এই ষ্টেঞ্জাটো তাইৰ মাকৰ কথা, আমান্দাৰ মাকৰ কথা, তাৰমানে আমান্দাৰ মাকে তাইক শাসন কৰি আছে। কি কৈ আছে চোৱা? Did you finish your homework Amanda? বুজি পাইছানে? যে হোমৱৰ্ক শেষ কৰিলা নেকি আমান্দা? Did you tidy your room Amanda? তোমাৰ কোঠালিটো পৰিপাটি কৰিলানে, মানে সাফা কৰিলানে আমান্দা? I thought I told you to clean your shoes Amanda. মই ভাবিলো মই তোমাক তোমাৰ জোতাযোৰ সাফা কৰিবলৈ কৈছিলো বুলি কৈ আছে আমান্দা। আমান্দা কৈ আছে যে মই ভাবিলো মই তোমাক তোমাৰ জোতাযোৰ সাফা কৰিবলৈ কৈছিলো আমান্দা। এই কথাখিনি কৈ আছে আমান্দাৰ মাকে, কাৰণ তাই চুপচাপ মনে কামৰি, নখ কামৰি বহি কি যে চিন্তা কৰি আছে, সেইকাৰণে তাইৰ মাকে এনেকে তাইক শাসন কৰি আছে, আৰু কিমান ধুনীয়াকে মৰম কৰি শাসন কৰি আছে, হয় নে নহয়? কিন্তু আমাৰ ইয়াত কিন্তু তেনেকুৱা নহয়, অলপ উল্টা হয় একচন বিলাক। তাৰ পিছৰ 4 নম্বৰ ষ্টেঞ্জাটো হৈছে আমান্দাৰ মনৰ কল্পনা, কাৰণ তাই বহি মনে কি কল্পনা কৰি আছে, কি ভাবি আছে, কি থিংকিং কৰি আছে, সেইটো চোৱা। I am an orphan, মই এজনী অনাথ, তাই মনে ভাবি আছে মই এজনী অনাথ ছোৱালী। roaming the street, তাৰমানে ৰাস্তাই ঘূৰি ফুৰিছো, তাই এনেকে ভাবি আছে। I pattern soft dust with my hushed bare feet, মই নিস্তব্ধ উদং ভৰিৰে কোমল ধূলিৰ আৰ্হি তৈয়াৰ কৰো বুলি কৈ আছে। মই নিস্তব্ধ উদং ভৰিৰে কি কৰি আছো? কোমল ধূলিৰ, সফট ডাস্ট মানে কোমল ধূলিৰ আৰ্হি, প্যাটাৰ্ন মানে আৰ্হি তৈয়াৰ কৰিছো। তাৰ পিছত কৈ আছে the silence is golden, the freedom is sweet. আমান্দাই ভাবি আছে যে নীৰৱতা, নিস্তব্ধতা হৈছে সোণালী,
গোল্ডেন আৰু স্বাধীনতা হৈছে মিঠা মধুৰ সুমধুৰ বুলি কৈ আছে ঠিক আছে এইখিনি হৈছে আমান্দাৰ মনৰ কল্পনা তাৰ পিছৰ ষ্টেঞ্জাত কি কৈছে সোৱা don't eat that chocolate Amanda remember your acne Amanda will you please look at me when I am speaking to you Amanda এইখিনি কথা কিন্তু তাইৰ মাকে এনেকে কৈ আছে don't eat that chocolate Amanda hey chocolate to নাখাবা Amanda remember your acne Amanda তোমাৰ ভ্ৰণ বেমাৰটো মনত ৰাখিবা Amanda কাৰণ তাইৰ গালত এই ভ্ৰণ বেমাৰ বুজি পাইছা নহয় এই যে গুটি উঠিছে এনেকুৱা তো তাইৰ গালত ব্ৰণ বেমাৰ আছিল ব্ৰণ ৰোগ আছিল তো সেইটো কথা মনত ৰাখিব দিছে তুমি ইমান চকলেট নাখাবা বুলি কৈ আছে Will you please look at me when I am speaking to you Amanda মই যেতিয়া তোমাৰ লগত কথা পাতো অনুগ্ৰহ কৰি মোৰ ফালে চাবানে Amanda তা মানে তাইৰ মাকে যেতিয়া তাইক এনেকুৱা কথা কৈ বুজাই থাকে নহয় তাইৰ মাকৰ কথাত মনোযোগী নিদিয়ে বুজি পাইছানে সেই কাৰণে মাকে অনুগ্ৰহ কৰি আছে যে মই যেতিয়া তোমাক কিবা এটা কও তুমি মোৰ ফালে অলপ ধ্যান দিবানে মোৰ ফালে চাবানে আমি জাস্ট এতিয়া মিনিংটো শিকি আছো ইয়াৰ হেকত মিনিং হিকাৰ পিছত আমি ইয়াৰ ইম্পৰ্টেন্ট ওয়াৰ্ড যিবিলাক ওয়াৰ্ড ইংলিশ টু ইংলিশ পৰীক্ষাত লিখিব দিয়ে হেবিলাক আমি শিকিম তাৰ পিছত ইম্পৰ্টেন্ট পইণ্ট শিকিম কবিতাটোৰ নিশ মেইন সামাৰি আমি পইণ্ট আকাৰে শিকিম যিকেটা পইণ্ট ইউজ কৰি তোমালোকে পৰীক্ষাত গৈ যিকোনো প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিব পাৰিবা তো হেখলৈকে ভিডিওটো সোৱা কতো না যাবা ঠিক আছে এইটো ষ্টেঞ্জাত কি কোৱা হৈছে আৰু এইটো ষ্টেঞ্জা আমান্দাৰ মনৰ থিংকিং ইয়াত কোৱা হৈছে I am Rapunzel I have not a care life in a tower is tranquil and rare I will certainly never let down my bright hair ইয়াত কোৱা হৈছে সোৱা I am Rapunzel মই Rapunzel I have not care more kono jotno nai life in a tower is tranquil and rare tower or jibon to shanto aru birol buli koa hoise I will certainly never let down my bright hair moi nischoy koi khetiao mor ujjol chulikhini tololoi pelai nidiu ta mane ei kothagini kyo koi ase তোমালোকে ৰেপুনজেল নামৰ এজনী এটা পৰীৰ গল্প শুনিছানে জাদু কৰি নি হেই টাৱাৰত নি ভৰাই থৈ দিছিলে তাৰ পৰা ওলাই আহিব দিয়া নাছিলে তাতে ডাঙৰ ডিগৰ কৰিছিলে মানে এটা গল্প আছে ধুনিয়া ৰেপুনজেল নামৰ হেই টাৱাৰত ছোৱালীজনীক ৰাখিছিল তোমালোকে চাবা এই গল্পটো হেই বিষয়ে ক'বলৈ গলে লম্বা হৈ যাব দীঘলীয়া হৈ যাব এই কাৰণে মই নকওঁ আমানে মনে মনে ভাবি আছে মই ৰেপুনজেল মোৰ কোনো যত্ন নাই মানে কাৰণ তাই কিয় টাৱাৰত থাকিব বিচাৰিছে তাত কোনো নাথাকিব তাই অকলেই থাকিব কোনেও তাক শাসন নকৰিব এইটো নকৰিবা সেইটো নকৰিবা এইবিলাক বাধা নিষেধ তাই কোনেও কৰি নাথাকিব সেই কাৰণে তাই এই টাৱাৰত থাকিব বিচাৰিছে ৰেপুনজেলৰ দৰে ঠিক আছে বুজি পাইছা নাই তাইৰ যি ধুনিয়া চুলি উজ্জ্বল বগা ব্ৰাউন কালাৰৰ চুলি এই চুলি তাই ৰেপুনজেলৰ দৰে কেতিয়াও কাটি তললৈ পেলাই নিদিয়ে বুলি কৈ আছে কাৰণ ৰেপুনজেলে কিন্তু চুলি কাটি পেলাই দিছিল কাৰণ যেতিয়া তাইৰ চুলি ধৰি উঠে নামে জাদুকৰজন সেই কাৰণে ঠিক আছে তাৰ পিছত সোৱা কি কৈ আছে আমান্দাৰ মাকে লাষ্ট ষ্টেঞ্জাত কি কৈ আছে stop that sulking at once amanda তেনেকৈ নিৰাশ হৈ বহি থকাটো এবাৰতে বন্ধ কৰা আমান্دا you are always so moody amanda তুমি সদায় বহুত অভিমানী হৈ থাকা অভিমানী আমান্دا anyone would think that I nagged at you amanda কোনোবাই ভাবিব নহয় anyone would think কোনোবাই ভাবিব নহয় that I nagged at you amanda nagged মানে বিৰক্ত কৰা জালাতন কৰা মানে শাসন কৰা বুজি পাইছা নাই কোনোবাই ভাবিব মই তোমাক বিৰক্ত কৰো এইখিনি হৈছে আমান্ডা নামৰ বুজি পাইছা নাই পৰীক্ষাত আহিব পৰীক্ষাত ইয়াৰ পৰা যিকোনো এটা বা দুটা ওয়াৰ্ড মিনিং লিখিবলৈ দিয়ে জানা থাকিলে ইংলিশ টু ইংলিশ প্লাস অসমীয়া তেতিয়া হলে আমি কবিতাটো ভালকে বুজিব পাৰো আৰু যদি আমাক ওয়াৰ্ড মিনিং লিখিব দিয়ে সেই মিনিং বিলা আমি লিখিব পাৰিম ঠিক আছে তো সোৱা কি লিখা হৈছে ওয়াৰ্ড পাইছো হান্স ইয়াৰ ইংলিশ মিনিং আমি লিখিব পাৰো এ লাম্প যাক আমি কুজৰাই বহা বুলি কোৱা হয় ঠিক আছে তলমূৰ কৰি বহা যিটো তাৰপিছত স্লচিং মানে হৈছে টু সিট ইন এ লুজ এটিটিউড তাৰ মানে নিৰাশ হৈ তলমূৰ কৰি বহি থকা বুজি পাইছা নাই ল্যাঙ্গুৱেজ মানে হৈছে ৰিলাক্সড ডাল বুলি কোৱা হয় নিস্তেজ নিৰাল ইমাৰেল্ট মানে হৈছে গ্ৰীন কালাৰ্ড জুৱেল ইমাৰেল্ট মানে গ্ৰীন কালাৰ্ড জুৱেল যাক আমি পান্না বুলি কোৱা হয় তাৰ মানে তোমালোকে
এই ডায়মন্ড পাথৰ দেখিছা নহয় এই যে আমি জুৱেলাৰ বিলাকত যে আমি নেকলেস এইবিলাক আঙঠি চাঙঠি যে আছে এইবিলাকত যে ব্যৱহাৰ কৰো ব্লু কালাৰৰ ডায়মন্ড পাথৰ বিলাক খুব ধুনিয়া দেখা যায় চিকমিকাই থাকে এই সাগৰৰ পানীৰ দৰে ব্লু কালাৰৰ তেনেকুৱা সেই কাৰণে কোৱা হৈছে ইমাৰেল্ড মানে গ্ৰীণ কালাৰ জুৱেল মানে পন্না বুলি কোৱা হৈছে ব্লিসফুলি মিনিং হৈছে গ্ৰেট হ্যাপিনেস খুব আনন্দৰে হাস্ট মানে হৈছে সাইলেন্স নিস্তেজ বা নীৰৱতাৰে সালকিং মানে হৈছে সালেন মানে হৈছে নিৰাশ ঠিক আছে নেক মানে টিজ কৰা বিৰক্ত কৰা বুজি পাইছা না গালি গালাজ কৰা তো এই কেটা মোস্ট ইম্পৰ্টেন্ট ওয়ার্ড খুব ভালদৰে মনোযোগ দি মনত ৰাখিবা আৰু নোট ডাউন কৰিবা ওকে এই কবিতাটোৰ সামাৰি বুলি ক'ব পাৰা এই পয়েন্টস কেটা যদি ভালকে মনত ৰাখা নোট ডাউন কৰি ৰাখা ধুনিয়াকে ঠিক আছে যদি ভালকে মনত ৰাখা তেতিয়া হলে তুমি যিকোনো প্ৰশ্নৰ উত্তৰ তুমি নিজে বনাই লিখিব পাৰিবা খালি প্ৰশ্নটো ভালকে বুজি পালে হল বুজি পাই তোমাৰ পৰা কি বিচাৰিছে প্ৰশ্নটোৱে হেতু বুজি পালে তুমি আৰামসে এই পয়েন্টখিনি ইউজ কৰি এই কবিতাৰ প্ৰশ্ন উত্তৰ লিখি থৈ আহিব পাৰিবা ঠিক আছে ভালকে সোৱা কি কোৱা হৈছে মানে এই কবিতাটোৰ টোটাল যেটো হেৰি আছে জিষ্ট আছে এ স্মল চাইল্ড তাৰমানে এই কবিতাটোত এজনী সৰু ছোৱালীৰ কথা কৈ আছে মানে আমান্দা হৈছে এজনী সৰু ছোৱালী এ স্মল চাইল্ড বুলি কোৱা হৈছে ঠিক আছে তুমি যেতিয়া কোৱেশ্চন আনসাৰ লিখিবা এই কথাবিলাক জানা থাকিব লাগিব তোমাৰ তাই হৈছে এজনী ফেড আপ স্কুল গোইং গাৰ্ল তাৰমানে এজনী 7-8 বছৰীয়া ছোৱালী ওয়ান্টস ফ্ৰীডম এণ্ড পিস তাই মানে কি বিচাৰে তাই স্বাধীনতা বিচাৰে আৰু শান্তি বিচাৰে তাই মানে অকলে থাকিব বিচাৰে এই নিষেধাজ্ঞা এটো নকৰিবা হেতু নকৰিবা এনেকুৱা তাই বিৰক্তি বোধ কৰে ঠিক আছে wants to live life on her own terms মানে তাইৰ জীৱন যাপন নিজৰ স্বাধীনতা মতে নিজৰ স্বাধীন মতে কৰিব বিচাৰে নিজৰ মন মতে চলিব বিচাৰে বুজি পাইছানে তাৰ পিছত কি কৈ আছে নো ইন্টাৰফাৰেন্স তাৰ মানে তাইৰ জীৱনত কোনো ধৰণৰ ৰোক টোক নিবিচাৰে তাৰ মানে কোনো ধৰণৰ যাতে বাধা নিষেধ তাই নাপায় মনে যি বিচাৰে হেতুই কৰিব পাৰে তেনেকুৱা বিচাৰে সেই কাৰণে কোৱা হৈছে নো ইন্টাৰফাৰেন্স খুব গুৰুত্বপূৰ্ণ পইণ্ট একেটা মনত ৰাখিবা পৰীক্ষাত কোৱেশ্চন আনসাৰ লিখিবলৈ ড্ৰিমস টু লিড এ লাইফ অফ এ মাৰমেড তাৰমানে তেওঁ সপোন দেখে কেনেকুৱা সপোন দেখে তেওঁ তাই তাৰমানে এজনী জলপৰী হিচাপে এজনী জলপৰীৰ দৰে জীৱন যাপন কৰিব পৰা ফিলস অৰফান হেজ মোৰ ফ্ৰীডম তাই ভাবে এজনী অনাথ বা এজন অনাথৰ বেছি স্বাধীনতা থকা বুলি ভাবে কাৰণ অনাথ মানুহৰ মা দেউতা নাই তেওঁলোকৰ গাৰ্ডিয়ান নাই কোনেও তেওঁলোকক মানে কওতা নাই যে অনাথ লৰা ছোৱালীৰ সাগে বেছি স্বাধীনতা আছে বুজি পাইছা তাৰ পিছত কোৱা হৈছে যে wishes to have a life in a tower like Rapunzel মানে তাই এনেকুৱা এটা জীৱন আশা কৰে সেই ৰেপুঞ্জলৰ দৰে টাৱাৰত থকাৰ জীৱন আশা কৰে বুজি পাইছা কাৰণ তাই অকল হৰিয়াকৈ এটা টাৱাৰত থাকিব বিচাৰে টাৱাৰ মানে এটা বিল্ডিং যত নেকি কোনো মানুহ নাই এক অনলি তাইয়ে থাকিব ৰেপুঞ্জলক যেনেকৈ ৰখা হৈছিল সেম তাইও তেনেকে থাকিব বিচাৰে যত মানে স্বাধীনতা নিজৰ মন মতে চলিব পাৰিব তাই তাৰ পৰা ওলাই আহিব নিবিচাৰে তাই তাতেই থাকিব বিচাৰে দেখিছানে নাই কেনেকুৱা ছোৱালী তাই ফ্ৰীডম বিচাৰে এটোৱে মেইন বুজাইছে আমাক ঠিক আছে আমি যেনেকৈ সৰু থাকোতে আমাৰ যেনেকুৱা কল্পনা চিন্তাধাৰা আমি যেনেকুৱা ভাবু খেলা ধুলা অকলে থাকা মানে যি বিচাৰে হেতুৱে কৰিব পৰা এনেকুৱা তাই সেম তো এইখিনি কথা যদি ভালকে মনত ৰাখা যিকোনো প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা 100% পাৰিবা আজিকালি তুমি যদি নলেজ বেসিস যদি শিক্ষা নলোৱা যদি ভালকে বুজি নলোৱা বিষয়বিলাক তেতিয়া হলে পৰীক্ষাত নাম্বাৰ নাপাবা বেছি কাৰণ কোৱেশ্চন প্যাটাৰ্ন বিলাক দেখিছা নহয় ফাইনালত কেনেকুৱা আহি আছে এই কাৰণে খুব মনোযোগ দি লেসন বিলাক ভালকে বুজি লব লাগিব বিষয়বিলাক ভালকে বুজি লব লাগিব এই কবিতাটোৰ প্ৰশ্ন উত্তৰ আৰু ইম্পৰ্টেন্ট পইণ্টস বিলাক তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা টেলিগ্ৰাম চেনেলত তোমালোকে ইয়াত স্ক্ৰীনত দেখিছা নহয় এটো মোৰ টেলিগ্ৰাম চেনেল তোমালোকে ইয়াত যে লিখা আছে ডিয়াৰ টিচাৰ 123 কোৱেশ্চন আনসাৰৰ পিডিএফ অসমীয়া অৰ্থ সহ পিডিএফ পাই যাবা পয়েটিক ডিভাইস মানে কাব্যিক যন্ত্ৰ এই কবিতাটোত কি ব্যৱহাৰ কৰা হৈছে তাৰমানে ইয়াত তো এলিট্ৰেশন হৈছে স্ট্যান্জা এটা বা সেন্টেন্স এটাৰ মানে উচৰচৰিকে যিবিলাক ওয়াৰ্ড আছে ওয়াৰ্ডৰ প্ৰথম লেটাৰ আৰু সাউন্ড সেম হ'ব লাগে মানে তো ইয়াত চোৱা তোমালোকে stop that sloshing and sit up straight এই স্টপত চোৱা প্ৰথম লেটাৰ এস আছে এছৰ স্লচিংত প্ৰথম লেটাৰ এস আছে সিট ইয়াত এস আছে এই গুটেই কেটা হৈছে এলিট্ৰেশন মিল থাকিব লাগিব লেটাৰৰ বা সাউন্ডৰ ওকে ৰিপিটেশন
এই কবিতাটোত ৰিপিটিং এ সিঙ্গল ওয়ার্ড এই কবিতাটোত এটা ওয়ার্ড বাৰে বাৰে উচ্চাৰণ হৈছে প্ৰত্যেকটো লাইনতে প্ৰায় কি পাইছো আমান্দা 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 শুনুতে বোৰিং হৈ গৈছে হয় নেকি তো এই ওয়ার্ডটো বাৰে বাৰে আহি আছে ৰিপিটিং এ সিঙ্গল ওয়ার্ড এই কবিতাটোত এটা ওয়ার্ড আহি আছে বাৰে বাৰে মেটাফৰ মানে কি কম্পাৰিজন উইথাউট এজ অর লাইক তাৰ মানে এজ অর লাইক মানে দৰে বা নিচিনা এনেকুৱা বাদ দি ইয়াৰ অবিহনে তুলনা কৰে ডাইৰেক্টলি তো স্টেঞ্জা 2 4 আৰু 6 মানে সেম আছে মেটাফৰ তানে তুলনা সেম ৰিলেট কৰা হৈছে বুজি পাইছা নে এলুজন মানে হৈছে ইংগিত কৰা ইয়াৰ মিনিং হৈছে টু মেক এ ৰেফাৰেন্স ফ্ৰম হিষ্টৰিকেল মাইথোলজিকেল কালচাৰেল লিটাৰেৰী অর পলিটিক্যাল ব্যাকগ্রাউন্ড উদাহরণ দাঙি ধরা হয় রেফারেন্স দিয়া হয় তেনেকুৱা তো ইয়াত কি কৰা হৈছে এলুজন যেটো মনৰ কাল্পনিক ইংগিত তাই দিছে আমান্দাই ছোৱালীজনীয়ে তো তাই কি হ'ব বিচাৰিছে তাইৰ মনৰ কাল্পনিক তাই মাৰ্মেড মানে জলপৰী হ'ব বিচাৰিছিল আৰু তাই ৰেপঞ্জেল এই টাৱাৰত থাকিব বিচাৰিছিল ৰেপঞ্জেলৰ নিচিনা হয় বুজি পাইছা নাই তো এই দুইটা হৈছে ইয়াত এলুজন মানে তাইৰ মনৰ যি কাল্পনিক চিন্তাধাৰা ইয়াত 5 নম্বৰ পইণ্ট হৈছে ৰেমি স্কিম কি ইউজ হৈছে ইয়াত ৰেমি স্কিম মানে হৈছে ইয়াত যে মই লিখিছো a b a for stanza 1 3 and 5 তাৰ মানে stanza 1 3 and 5 ত কি হৈছে a আৰু a b a মানে কি বুজি পাইছা নাই a b মানে হৈছে সো প্ৰথম লাইনটোত কি ইউজ হৈছে don't bite your nails Amanda উচ্চাৰণ হৈছে don't hunt your soldiers Amanda এই যে তো উচ্চাৰণ হোৱা আমি এ বুলি ধৰিছো there is a language emergency ইয়াত উচ্চাৰণ হোৱা নাই বেলেগ উচ্চাৰণ হৈছে তাৰ পিছত বেলেগ উচ্চাৰণ হোৱাটো আমি বি ধৰিছো এ বি সি যেটো পটান বেলেগ ধৰণে উচ্চাৰণ হৈছে কাৰণে বি ধৰিছো ঠিক আছে তো প্ৰথম স্টেঞ্জাটো উচ্চাৰণ হৈছে সেকেন্ড স্টেঞ্জাটো উচ্চাৰণ হৈছে থাৰ্ড স্টেঞ্জাত বি 2 4 and 6 স্টেঞ্জাত কি হৈছে উচ্চাৰণ হৈছে তো এইখিনি হল পয়েটিক ডিভাইস কবিতাটোৰ মৰমৰ ছাত্ৰসকল যদি ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে সবে এটা লাইক কৰি দিয়া সবে এটা কমেন্ট কৰি জনাই দিয়া ভিডিওটো কেনেকুৱা হৈছে যদি কোনো ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাই দিয়া মোৰ জনে নতুনকে চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া গোটেই বছৰটো লগত থকাৰ কাৰণে বুজি পাইছা নাই আৰু তোমালোকৰ বন্ধু-বান্ধৱীক দেখুৱাৰ কাৰণে তোমালোকৰ বন্ধু-বান্ধৱীকো ভিডিওটো শেয়াৰ কৰি দিয়া যাতে তেওঁলোকেও চাব পাৰে আজি কাৰণে ইয়াতে শেষ কৰিছো দেখা হৈ আছে নেক্সট ভিডিওত এতিয়ালৈকে মোৰ লগতে জড়িত হৈ থাকা থ্যাংক ইউ